নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। পুনকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 40টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই 40টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ উত্তৰ কৰিব পাৰে আমাক শেষত কমেণ্টত জনাই দিব। তো বলক আজি ভিডিঅ'ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। পুনকল আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে In which year National Book Trust was founded? অৰ্থাৎ নেশ্যনেল বুক ট্ৰাষ্ট প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া? তো কিমান চনত নেশ্যনেল বুক ট্ৰাষ্ট প্ৰতিষ্ঠা কৰা হৈছিল আমাক সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1957। তো 1957 চনত ভাৰত চৰকাৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা অৰ্থাৎ এনবিটি স্থাপন কৰা হৈছিল, অৰ্থাৎ নেশ্যনেল বুক ট্ৰাষ্ট স্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে which Indian own the first Pulitzer Prize? কোন ভাৰতীয় প্ৰথম পুলিটজাৰ বঁটা লাভ কৰিছিল? ৰাইট এনসাৰটো হ'ব অপশ্যন সি গোবিন্দ বিহাৰী লাল। গোবিন্দ বিহাৰী লালে প্ৰথম ভাৰতীয় আছিল যিজনে পুলিটজাৰ বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে who is the author of the book হাজাৰ চৌৰাশীৰ মা? হাজাৰ চৌৰাশীৰ মা নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? শুদ্ধ উত্তৰটো অপশ্যন ডি মহাশ্বেতা দেৱী। মহাশ্বেতা দেৱীয়ে হাজাৰ চৌৰাশীৰ মা নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে which of the following Veda is partly in prose and partly in verses? তলৰ কোনখন বেদ আংশিকভাৱে পদ্যত আৰু আংশিকভাৱে শ্লোকত আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যজুৰ্বেদ। তো যজুৰ্বেদখন আংশিকভাৱে গদ্যত আৰু আংশিকভাৱে শ্লোকত আছে। নেক্সট কুৱেশ্যনটো হৈছে who wrote the book পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ গ্ৰন্থখন লিখিছিল। পিছৰ প্ৰশ্নটো হৈছে the Jatak stories are related to previous lives of whom? জাতকৰ কাহিনীবোৰ কাৰ পূৰ্বৰ জীৱনৰ লগত জড়িত? শুদ্ধ উত্তৰটো অপশ্যন চি বুদ্ধ। জাতকৰ কাহিনীবোৰ ভগৱান বুদ্ধৰ পূৰ্বৰ জীৱনৰ লগত জড়িত। পিছৰ প্ৰশ্নটো হৈছে who invited the Burmese to Assam? মানসকলক কোনে অসমলৈ মাতিছিল? শুদ্ধ উত্তৰটো অপশ্যন ডি বৰণ চন্দ্ৰ বৰফুকন। মানসকলক বৰণ চন্দ্ৰ বৰফুকনে অসমলৈ মাতিছিল। পিছৰ প্ৰশ্নটো হৈছে who was the last ruler of বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ অন্তিম শাসক বা শেষৰজন শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ অন্তিমজন শাসক আছিল ভাস্কৰ বৰ্মন। পিছৰ প্ৰশ্নটো হৈছে who was the first to given the title of বৰ ৰজা? বৰ ৰজা উপাধি প্ৰথম কাক দিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ ফুলেশ্বৰী। ফুলেশ্বৰীক প্ৰথম বৰ ৰজা উপাধি প্ৰদান কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে who was the কামৰূপ ruler who left his seal at নালন্দা? নালন্দাত চিলমোহৰ দি থৈ অহা কামৰূপৰ শাসকজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। পুনকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকে যদি এডিআৰই বা আসাম পুলিচৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট কিছুমান PDF আমি তৈয়াৰ কৰিছোঁ। তো এনেকুৱা বহুতো কেণ্ডিডেট আছে যিসকলে দোকানৰ পৰা 400-500 টকা দি কিতাপ কিনিব নোৱাৰে আৰু তেওঁলোকৰ বাবে আমি এই PDFসমূহ তৈয়াৰ কৰিছোঁ। তো এডিআৰই PDFটোত আপোনালোকে ইংলিছ আৰু আছামিজ লেংগুৱেজত দুইটাতে আপোনালোকে কুৱেশ্যন এনচাৰসমূহ পাই যাব। তো ছাবজেক্টসমূহ কি কি আছে চাওক। এডিআৰইত আপোনালোকৰ ইংলিছ পাই যাব, জেনেৰেল ইংলিছ পাই যাব, জেনেৰেল নলেজ অৰ্থাৎ জিকে পাই যাব, ছায়েন্স পাই যাব, ছ'চিয়েল ছায়েন্স, জেনেৰেল মেথছ, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ, প্ৰিভিয়াছ ইয়াৰ ছ'ল্ভ পেপাৰ, এই আটাইকেইটা টপিক বা এই আটাইকেইটা ছাবজেক্ট আপোনালোকে এডিআৰই PDFটোত পাই যাব। আপোনালোকৰ আসাম পুলিচৰ বাবে PDFটোত কেৱল অসমীয়া মাধ্যমত বস্তুসমূহ পাব। তো ইয়াতে বিষয়সমূহ কি দিয়া আছে? আসাম পুলিচৰ বিষয়সমূহ হৈছে অসম আৰক্ষীৰ সবিশেষ, সাধাৰণ গণিত, বোধগম্যতা, অসমৰ ইতিহাস আৰু সংস্কৃতি, ভাৰতৰ ইতিহাস আৰু সংস্কৃতি, মানসিক সামৰ্থ্য আৰু দক্ষতা নিৰূপণ, সাধাৰণ জ্ঞান, সাম্প্ৰতিক ঘটনাৱলী, বিগত বৰ্ষৰ প্ৰশ্নকাকতৰ সমাধান। তো এই আটাইকেইটা বিষয় আপোনালোকে আসাম পুলিচৰ PDFটোত পাই যাব। তো যদি আপোনালোকৰ কাৰোবাৰ এই PDFসমূহ প্ৰয়োজন হয়
তো তেনেহ'লে আপোনালোকৰ স্ক্ৰীণত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা PDF-সমূহ লৈ ল'ব পাৰিব। পিছৰ প্ৰশ্নটো হৈছে দিহিং পাটকা ৱাইল্ড লাইফ চেঞ্চুৰী হেজ বিন ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক অফ হুইচ ডিষ্ট্ৰিক্ট? তো ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা দিহিং পাটকাই কোনখন জিলাত অৱস্থিত? ৰাইট এনচাৰটো যাব অপশ্যন এ ডিব্ৰুগড় আৰু তিনিচুকীয়া। তো দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট খেলো ইণ্ডিয়া স্পৰ্ট স্কুল অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ চিটি? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোন চহৰত অৱস্থিত? ইয়াৰে শুদ্ধটো যাব অপশ্যন এ শ্বিলং। শ্বিলঙত প্ৰথম উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শ্বিলঙত প্ৰথম খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয়খন স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট পেট্ৰল ভেছেল কনকলতা বৰুৱা হেজ বিন ইণ্ডাক্টেড ইনটু হুইচ ডিফেন্স ফ'ৰ্চ? প্ৰথম পেট্ৰল জাহাজ কনকলতা বৰুৱা কোনটো প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভুক্ত? শুদ্ধটো যাব অপশ্যন চি ইণ্ডিয়ান কোষ্ট গাৰ্ড অৰ্থাৎ ভাৰতীয় উপকূলৰক্ষী বাহিনীত অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কম্প'জাৰ অফ দ্য হস্তি বিদ্যানৱ? অৰ্থাৎ হস্তি বিদ্যানৱ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল? ৰাইট এনচাৰটো যাব অপশ্যন ডি সুকুমাৰ বৰকাইত। তো সুকুমাৰ বৰকাইতেই হস্তি বিদ্যানৱ পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কেণ্ডিডেট অফ আছাম নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট টু দ্য ৰাজ্যসভা? ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মনোনীত হোৱা অসমৰ প্ৰাৰ্থীগৰাকীৰ নাম কি? ৰাইট এনচাৰ হ'ব অপশ্যন বি আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ দ্য চিফ কেৰেক্টাৰ অফ ভাওনা? ভাওনা এখনৰ মুখ্য চৰিত্ৰ কি? ৰাইট এনচাৰ অপশ্যন বি সূত্ৰধাৰ। তো ভাওনা এখনৰ প্ৰধান বা মুখ্য চৰিত্ৰ হৈছে সূত্ৰধাৰ। নেক্সট কুৱেশ্যন ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ ক্ৰছিং ৰোপ ৱে হুইচ ৱাজ ইনগ্ৰেটেড ৰিচেণ্টলি হেজ বিন কনষ্ট্ৰাক্টেড এক্ৰছ হুইচ ৰিভাৰ? ভাৰতৰ সবাতোকৈ দীঘল ৰোপ ৱে অৰ্থাৎ নদীৰ ওপৰত যিটো ৰছীৰে ওলমা থাকে তো কোনখন নদীৰ ওপৰত আছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ। ভাৰতৰ আটাইতকৈ দীঘল ৰোপ ৱেটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন ৰূপসী এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ৰূপসী বিমানবন্দৰটো কোনখন জিলাত অৱস্থিত? ৰাইট এনচাৰটো অপশ্যন ডি কোকৰাঝাৰ। তো কোকৰাঝাৰ জিলাত ৰূপসী বিমানবন্দৰটো অৱস্থিত। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CAA অৰ্থাৎ কাৰ সম্পূৰ্ণ ৰূপটো কি? এইটো সকলোৱে জনাটো দৰকাৰ। ইয়াৰ ৰাইট এনচাৰটো অপশ্যন বি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। তো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হৈছে কাৰ সম্পূৰ্ণ ৰূপ। তো ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব কেব যিটো CAB হৈছিলে পিছত এই কেবটোৰ ফুল ফৰ্মটো কি? তো ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। তো কেবৰ সম্পূৰ্ণ ৰূপটো আছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ আছাম পুলিচ? অসম পুলিচৰ বা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন? ৰাইট এনচাৰটো হৈছে অপশ্যন ডি GP সিং। বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৈছে GP সিং। নেক্সট কুৱেশ্যন হু ৰিচিভড জ্ঞানপীঠ ফৰ দ্য ইয়েৰ 2020? 2020 চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? ৰাইট এনচাৰ অপশ্যন এ নীলমণি ফুকনে। নেক্সট কুৱেশ্যন হু ৰিচিভড সাহিত্য একাডেমী এৱাৰ্ড ইন 2022 ফৰ এছামিজ লেংগুৱেজ? 2022 চনৰ অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? ৰাইট এনচাৰটো অপশ্যন এ মনোজ কুমাৰ গোস্বামী। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ কেব? তো ইতিমধ্যে আমি পঢ়ি আহিছোঁ কেবৰ সম্পূৰ্ণ ৰূপটো কি হ'ব। শুনকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। নেক্সট কুৱেশ্যন ডক্টৰ মৃণাল চন্দ্ৰ কলিতা ৰিচিভড সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2021 ফৰ হুইচ বুক? ডক্টৰ মৃণাল কলিতাই কোনখন গ্ৰন্থৰ বাবে 2021 চনৰ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা লাভ কৰিছিল? শুদ্ধটো হৈছে অপশ্যন এ বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে গ্ৰন্থখনৰ বাবেই ডক্টৰ মৃণাল কলিতাই 2021 চনৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটাটো লাভ কৰিছিল। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য আছামিজ মন্থলি মেগাজিন অফ দ্য ফলোয়িং ডেট কমপ্লিট 50 years? তলৰ কোনখন অসমীয়া মাহেকীয়া আলোচনীয়ে 50 বছৰ অতিক্ৰম কৰিছে বা সম্পূৰ্ণ কৰিছে?
ৰাইট এনসাৰটো যাব অপচন বি বিস্ময় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ডে অফ দ্য ইয়েৰ Van Mahotsav is celebrated in our country. আমাৰ বছৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় শুদ্ধটো অপচন ডি 1 জুলাই 1 জুলাই তাৰিখে ভাৰতত বন মহোৎসৱ পালন কৰা হয় নেক্সট কোৱেশ্চন Which city of Northeast India is known as Scotland of India? উত্তৰ পূব ভাৰতৰ কোনখন চহৰ ভাৰতৰ স্কটলেণ্ড নামেৰে জনাজাত ৰাইট এনসাৰটো যাব অপচন বি শিলং শিলংখনক ভাৰতৰ স্কটলেণ্ড বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে Which is the nearest planet of the earth? পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো কোনটো নকল পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো আমাক সুধিছে ইয়াৰ ৰাইট এনসাৰটো যাব অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ নেক্সট কোৱেশ্চনটো হৈছে Where first ancient civilization was established? প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল ৰাইট এনসাৰটো যাব অপচন ডি নৈৰ ৰিভাৰ বেংক অৰ্থাৎ নৈৰ পাৰত তো প্ৰথম পুৰণি সভ্যতাবোৰ নৈৰ পাৰতে গঢ়ি উঠিছিল নেক্সট কোৱেশ্চনটো হৈছে who first revolt for haphazard cutting of trees in India যধে মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পোনপ্ৰথমবাৰৰ বাবে কোনে আন্দোলন কৰিছিল ৰাইট এনসাৰটো যাব অপচন ডি বৈষ্ণৱ কমিউনিটি অৰ্থাৎ বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে আন্দোলন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে What is the name of illegal business of gathering of wild plants and animals? বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱসায়ক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো যাব অপচন বি প্লাণ্ডাৰিং অফ স্পেচিছ অৰ্থাৎ জীৱ লুণ্ঠন বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে Who lead the movement নৰ্মদা বচাও কোনে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল ইয়াৰ শুদ্ধটো অপচন বি মেধা পাটেকাৰে নৰ্মদা বচাও এই আন্দোলনটোৰ নেতৃত্ব দিছিল নেক্সট কোৱেশ্চনটো হৈছে Which of the following district is not the frontier district of Bhutan? তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয় মনোগল ইয়াৰ ৰাইট এনসাৰটো যাব অপচন এ হাইলাকান্দি জিলাখন ভূটানৰ সীমামূৰীয়া নহয় নেক্সট কোৱেশ্চন Which of the following does not belong to abiotic environment? অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত তলৰ কোনটো নহয় অপচনসমূহ ভালদৰে চাই লওক কোনটো অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত নহয় আমাক সুধিছে ইয়াৰ ভিতৰত ৰাইট এনসাৰটো যাব অপচন ডি প্লান্টছ অৰ্থাৎ উদ্ভিদসমূহ অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত নহয় নেক্সট কোৱেশ্চন Which of the following district is the frontier district of Bangladesh? তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া মনোগল ইয়াৰ ৰাইট এনসাৰটো অপচন এ কৰিমগঞ্জ Now question 37 Which region is called the roof of the world? কোনটো অঞ্চলক পৃথিৱীৰ ছাদ বা মুধচ বুলি কোৱা হয় ৰাইট এনসাৰটো অপচন এ তিব্বেত তো তিব্বতক পৃথিৱীৰ মুধচ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে Which one of the following sea is the largest in area? তলৰ কোনখন সাগৰৰ কালি আটাইতকৈ বেছি মনোগল ইয়াৰ শুদ্ধটো অপচন ডি বেৰিং সি অৰ্থাৎ বেৰিং সাগৰৰ কালি আটাইতকৈ বেছি নেক্সট কোৱেশ্চন Which of the following is a part of eastern coast of India? তলৰ কোনটো ভাৰতৰ পূব উপকূলৰ অংশ ৰাইট এনসাৰটো হ'ব অপচন এ কৰমণ্ডল কোষ্ট অৰ্থাৎ কৰমণ্ডল উপকূলটো হৈছে ভাৰত উপকূলৰ অংশ মনোগল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে What is the name of the strait where Adams Bridge is situated? Adams Bridge বা আদামৰ হেতু থকা প্ৰণালীটোৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো অপচন সি পাক ষ্ট্ৰেইট অৰ্থাৎ পক প্ৰণালী মনোগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই 40টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ উত্তৰ কৰিব পাৰিলে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ